ঘৰৰ বাৰীতে দুটা ডাঙৰ ডাঙৰ ভীমকলৰ কলডিল বহুত দিনৰ পৰাই লাগি আছিলে। তাকে মই ওচৰৰ পেহী ঘৰৰ পৰা ডাং এডাল আনি যুঁজি কলডিল দুটা পাৰিলোঁ। এটা পেহীক দিলোঁ আৰু এটা মই ল'লোঁ। আৰু ল'ৰাই ক'লে কলডিলটো বোলে আজি মাংসৰ লগত খাম। কলডিলৰ লগত মাংস খাবলৈ ভাল লাগে, গতিকে সি অকণমান ব্ৰইলাৰ মাংস আনিলে। আৰু এহাতে যিহেতু মই কেমেৰা ধৰি আছোঁ আৰু এহাতে মাংসকণ উলিয়াই ধুনীয়াকৈ ধুই পখালি ল'লোঁ। আৰু তাৰ কথা মতেই মই কলডিলটো ধুনীয়াকৈ মিহিকৈ কাটি, মই আকৌ কলডিল এনেকৈ কাটোঁ, আপোনালোকক দেখালোঁ নহয়। আপোনালোকে কলডিল কেনেকৈ কাটে জনাব দেই। আৰু এই ক'লা কেৰাহীখন পাতি জুইতে মাংসকণ বনালোঁ। আৰু যিহেতু তেলকণ গৰমেই হৈ আছিলে, গতিকে মাংসকণ ভাজিবৰ বাবে পিঁয়াজ দুটা ল'লোঁ। যিহেতু আজি ৰচুনো নাই আৰু আদাও নাই, সেইকাৰণে অকণমান মিট মছলা দিলোঁ আৰু তাতে অকণমান জিৰাৰ গুড়ি দিলোঁ আৰু অকণমান হালধি দিলোঁ আৰু আন্দাজমতে অকণমান নিমখ দি ধুনীয়াকৈ লৰাই বকৰাই মাংসকণ অকণমান কাঢ়াকৈ ভাজিলোঁ। কাঢ়াকৈ মাংসকণ ভাজিলে ভাল লাগে আকৌ দেই। তাৰ পাছতে ইয়াতে মাংসকণ ভাজ খোৱাৰ পাছতে একদম চিম্পুলত বনাইছোঁ। যিহেতু দুটাহে মানুহ, মাংসও বেছি নহয়, 100 টকা মাংস আনিছে। আৰু তাতে দুটুকুৰামান জলকীয়া দিলোঁ। আৰু জলকীয়া আমি এনেই খাই ভালেই পাওঁ, কিন্তু মাংস বা চব্জিত জলকীয়া দিলে ল'ৰাক আকৌ বেছিকৈ পুৰে। সৰু ল'ৰা ছোৱালীৰ নিচিনা আদতটো এতিয়াও আছে। আৰু ক'লে পানী নিদিব, অকণমান গাপতেই বনাব। গতিকে গাপতেই মাংসকণ কলডিলৰ সৈতে বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই আছে আৰু ভিডিঅ'বোৰ ভাল লাগে নে নালাগে, মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' বনোৱাৰ, তথাপিও মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে, মই নিশ্চয় ভালকৈ বনাবলৈ উৎসাহিত হ'ম বুলি আশা ৰাখিলোঁ। আৰু এয়া মোৰ আজিৰ মাংসকণ ৰেডিয়ে হৈ গ'ল আৰু ভাতকেইটাও বাঢ়ি জুইৰ কাষতে খাবলৈ লৈছোঁ। আৰু ভিডিঅ'টো বনোৱা কালিৰে, কিন্তু পষ্ট কৰিছোঁ এডিটিং কৰি আজিহে, কাৰণ সময়ৰ একদম অভাৱ। যিহেতু আমি গাঁৱত থাকোঁ, গৰু ছাগলী হাঁহ কুকুৰা গাহৰিৰ লগত লাগি থাকোঁতে আৰু ইফালে ইঘৰ সিঘৰত নাম আছিলে আজি, তেনেকৈ কামবোৰ থাকি যায়। আৰু যদি ভাল পায় ভিডিঅ'টো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আৰু জুইৰ কাষতে ভাতকেইটাও খাই ল'লোঁ। আজিলৈ আহোঁ, বাই বাই, শুভৰাত্ৰি।